মই আপোনালোকে এটা নতুন বস্তু দেখাম। তাৰমানে এইটো হ'ল নগাটেঙা। এইটো চাওক নগাটেঙা। এই গছজোপা দেখিছে নগাটেঙা গছ আমাৰ ঘৰত আছে মানে। এইজোপা এনেকৈ নগাটেঙা লাগিছে। দেখিছে নগাটেঙা লাগিছে এইজোপা। এইবোৰ নগাটেঙা চাওক একদম জুম কৰি এইটো চাওক পূৰা একদম বিন্দাছ নগাটেঙা। আৰু কেইদিনমানৰ পাছত এইটো নগাটেঙা হৈ যাব খাবলৈ। এতিয়া এটা দুটা পকিছে বাৰু। এইটো চাওক এইটো নগাটেঙা। এয়া পুলি লগাব লাগে মানুহে। এইজোপা আপুনি মোৰ ঘৰতে দেখিছে এইজোপা আৰু আছে নগাটেঙা। চব নগাটেঙাটো এলাইন আছে। এনেকৈ দিছে এইটো নগাটেঙা লাইন। এইফালে আপোনাৰ দেখিছে এইজোপা চাওক নগাটেঙা। এইজোপা নগাটেঙা। এইজোপাখিনি দেখিছে নগাটেঙাখিনি পূৰা অলপ সৰু হৈ আছে খালি। এইজোপা নগাটেঙা গছ আপুনি দেখিছে। এইটো চাওক নগাটেঙা কেনেকৈ লাগি আছে। এইবোৰ নগাটেঙা চাওক। এইটো নগাটেঙা। এইটো নগাটেঙা কেনেকৈ লাগি আছে আপোনালোকে দেখিছে। এইবোৰ নগাটেঙা কেনেকৈ লাগি আছে দেখিছে আপোনালোকে। তো সাংঘাতিক লাগিছে এজোপা নগাটেঙা। এবাৰ আপোনালোকে চালে দেখিব। এইজোপা নগাটেঙা আপোনালোকে দেখিছে কেনেকৈ লাগিছে মানে। এইজোপা নগাটেঙা। এইটো চাওক কেনেকৈ লাগি আছে। এজোপা নগাটেঙা। এইবোৰ নগাটেঙা এনেকৈ লাগি আছে। বহুত ডাঙৰ হৈছে আৰু এইবোৰ নগাটেঙা এনেকৈ লাগি আছে। এইটো চাওক এইজোপা। এখন তাৰপৰা বেক চাইড আমাৰ বাৰীখন ধুনীয়াকৈ আছে। আম লাগি আছে। সেইজোপা আম গছ ডাঙৰকৈ লাগি আছে। এতিয়া ছিজনত মানে কি হ'ল আমলৈ টোপ যাক খাই আমলৈ টোপ বহাগৰ উৰুকাৰ দিনাখন মই বজাৰলৈ নিম। মোৰ ঘৰতে আমলৈ টোপ আছে। আমলৈ টোপ এইজোপা দেখিছে আপোনাৰ নগাটেঙা পূৰা লাগি আছে। এইবোৰ গোল নেমু লাগি আছে। মই আমলৈ টোপ দেখুৱাই আছোঁ আপোনালোকক ৰ'ব। তাৰমানে উৰুকাৰ দিনাখন আমলৈ টোপৰ জানেই আমলৈ টোপ চবে খায় আৰু দৰকাৰ হয় আমলৈ টোপ। মই বাৰীলৈ গৈ আছোঁ। আমলৈ টোপ আপোনালোকৰ এতিয়া এনেকৈ আমলৈ টোপ এইটো চাওক। ইয়াৰ পৰা অকণমান দেখাত সুবিধা হোৱা নাই। আপোনাৰ সুবিধাটো মই তাৰমানে মোৰ বাৰীখন আমলৈ টোপ আছে। এই সজিনাজোপাৰ ওপৰলৈ আহি কঁঠালজোপাত আপোনালোকে এইটো দেখাব পৰা নাই আচলতে আমলৈ টোপৰ বাঁহটো। কঁঠালজোপা ওপৰলৈ আছে। মোৰ কেমেৰা হয়তো ঢুকি পোৱা নাই। দেখিছে আপোনালোকে ইয়াত আমলৈ বাঁহ আছে। তাৰমানে টেঙা গছত আৰু জলফাই গছতো আমলৈ আছে। তাত মই মেলি থৈছিলোঁ আমলৈ বাঁহ। এইজোপা দেখিছে আপোনাৰ সেইটো তামোল সুন্দৰকৈ লাগি আছে। আমলৈজোপা কিনাৰতে এইটো দেখিছে তামোল। সেইটোক তামোল চাওক সুন্দৰকৈ লাগিছে সেই তামোলটোক। এজোপা জলফাই গছ আছে। এইবোৰ জলফাই গছ হয় বাৰীখনত। এইবোৰ জলফাই আছে। প্ৰতি বছৰে মানে থাকেই আমাৰ ঘৰত আমলৈ বাঁহ। প্ৰতিজোপা গছতে আমলৈ প্ৰায় আছে বাঁহ। তো এইজোপা দেখিছে আপোনাৰ নগাটেঙা। ইয়াত এজোপা নগাটেঙা। এইজোপা নগাটেঙাও লাগিছে। কম লাগিছে এজোপা বাৰীৰ ভিতৰত। এইজোপা কঁঠাল আপোনালোকে দেখিছে। এইবোৰ কঁঠাল লাগি আছে মোৰ বাৰীত। এই ধুনীয়া ধুনীয়া কঁঠাল আপোনাৰ বজাৰলৈ নিব পৰা হৈছে নিয়া নাই। এইজোপা নগাটেঙাও লাগিছে। এইবিলাক চাওক এইবিলাক নগাটেঙা লাগিছে ডাঙৰ ডাঙৰকৈ। তো আপোনালোকক কি হ'ল আমলৈ বাঁহকেইটা মই দেখাব লাগে। ওপৰলৈ মোক হয়তো জনা নাই ভালদৰে দেখা নাই মানে। আছে আমজোপা বহুত আছে প্ৰায় 15-20টা ওপৰত আছে আমলৈ বাঁহ। এইকেইটা মই কিন্তু বিহুত পাৰিম। আপোনালোকলৈ লৈ যাম চকেটিং বজাৰলৈ। প্ৰতি বছৰে নিওঁ মই আমলৈ টোপ কেইটামান মানে। তো নিম আমলৈ টোপ ল'ব খাব আৰু আপোনালোকক খুৱাম। আপোনালোকে মোৰ আঙুলিটো পোনে পোনে এইকেইটা ওপৰলৈ চাওক। এই দুটা দেখিছে এইটো চাওক। সেইটো আপোনাৰ আমলৈ টোপ ওপৰত এই দুটা বাঁহ লাগিছে ডাঙৰ ডাঙৰ। এইকেইটা কিন্তু বহাগৰ উৰুকাৰ দিনাখন লৈ যোৱা হ'ব। আমলৈ টোপ লাগিলে পাব আৰু চকেটিঙত খুৱাবলৈ আপোনালোকক লৈ যাম উৰুকাৰ দিনাখন। আৰু নগাটেঙা আৰু আমলৈ টোপ মই লৈ যাম চকেটিং বজাৰত উৰুকাৰ দিনাখন বিকিবৰ কাৰণে। তো আমলৈ টোপ লাগিলে পাব, নগাটেঙা লাগিলে পাব আৰু লগত বাকী কিবা কিবি থাকিব এনেই বিহু খোজ বুলি।